ঘটনাটো আমাৰতো মানে আমি হ'ল গেৰুৱা চন্দ্ৰপুৰ গাঁৱৰ ছাৰ মানে প্ৰায় প্ৰত্যেকটা ৰাতি আহি থাকে কি আহে আমাৰ হাতী আহি ছাৰ আহিলে প্ৰায় কেতিয়াবা জাকটো আহে কেতিয়াবা দুই এটাও আহি থাকে প্ৰত্যেকটা আমি ৰাতিতে মানে খেদি দি থাকোঁ তাক ভালে ভালে কিন্তু ঠিক তেনেকুৱা ক্ষেত্ৰতে আজি ৰাতিপুৱা প্ৰায় 3টামান বজাত আহি পথৰেদি সোমাই কেনে আহি আমাৰ গেৰুৱা চন্দ্ৰপুৰ গাঁৱত মানে সোমাই গৈছে সোমাই যায় ৰাতিপুৱা 4টামান বজাত তেখেতে বাহিৰত উঠিছিল তাৰমানে কোনে আমাৰ এই আজি যে মাৰা গ'ল আমাৰ অঞ্জলি বড়োটো ৰাতিপুৱা উঠিছিল তাৰমানে অহাকালি অৰ্থাৎ আজি ৰাতিপুৱালৈ আজি তাৰমানে কাম কৰিব যাৰ কাৰণে মানে নলবাৰীত কাম কৰিবৰ কাৰণে ৰেডি কৰিছিল তাৰমানে ঠিক তেনেকৈ তেখেতে মানে হাতীটো দেখা পোৱা নাই নাপালে ঠিক তেনেকৈ ঘৰৰ পিছপিনে সি মানে পেচাব কৰি আছিল আৰু পেচাব কৰি থকাৰ পিছত সিও তাৰমানে ৰাতিপুৱা হ'ল না ঠিক আহি কেনে হয়তো চব খালাক নেকি আমিও গম নাপাওঁ আমি আৰু ৰাইজে ধেই ধা কৰি আছে ধেই ধা কৰাৰ পিছত তেখেতে ফ্ৰণ্টত লাগালাগি হোৱাৰ পিছত তেখেতক আক্ৰমণ কৰি ঘৰৰ পিছফালৰ পাই চচৰাই টানি আনি ৰাস্তাত মানে তাৰ ডেড বডি মৃত্যু কৰিলে গতিকে ঠিক তেনেকুৱা পিছত মানে সকলো ৰাইজে যেতিয়া নেকি মানে পুৱা নিশা কমপ্লিট হোৱাৰ পিছত দেখা পালে যে তেখেতক মাৰি থৈ গৈছে কেইটামান বজাত দিছে 4:30 দিছে কি নাম তেওঁৰ তাৰ অঞ্জলি বড়ো বয়স এনাইতো মইতো চোৱা নাই 52 থাকে চব বাকীবিলাক চব বাহিৰত থাকে গতিকে ল'ৰা মানে বাহিৰতে থকা আছিল গতিকে সি আজিৰ দিনত অকলে থাকিছিল গতিকে ঠিক তেনেকুৱাতে তেখেতক মানে আক্ৰমণ কৰিলে আহি থাকে ছাৰ এতিয়াও আছে ফ্ৰণ্টতে আছে কেইটামান আহিছিল আজি তেনে মানে ইয়াতো 3টা ভাগ গৈছে এই মাৰা দুটাটো এটা ৰাস্তা লৈছে আৰু বাকী 10টা জাকটো আমাৰ গেৰু গড়খালি আছে আমাৰ ফ্ৰণ্টত পূবে তাতে দূৰত থাকে অলপ আগতে মই ক'লোঁ যিটো মাৰাই গ'ল আৰু ঠিক দক্ষিণে দুটা ঘৰত ৰবি বড়োৰ ঘৰত মানে ঘৰৰ পৰাই তাৰমানে আনি কিনে ধানটো বাহিৰত খাই কেনে একদম মানে ঘৰটো ভাঙি দিছে আৰু তাৰপিছত আৰু তৰণী নাদ বুলি কয় ফ্ৰণ্টতে লাগালাগি আৰু তৰণী নাদৰ মানে গিৰাক ঘুমৰাক তাৰমানে বেলেগ ঘুমাইছিলতো এটা বিচনাতে গতিকে ঠিক তেনেকৈ বেৰাটো ভাঙি কেনে মানে একো নকৰিলে যেতিয়া নেকি তিৰিটো আটা পাৰি গ'ল বোলে হাতী আছি গোহাঁই পাইছোঁ যা কৰাৰ কাৰণে তেখেতে গুচি গ'ল একো নকৰলাক মোৰ গতিকে ঠিক তেনেকুৱা আহি কেনে খুবেই গুচি গৈছে ঘৰ ভাঙছি কেইটা ঘৰ ভাঙছি ঘৰটো মানে তৰণী নাথৰ এটা বেৰাটো ভাঙছি ফ্ৰণ্টত আৰু এইফালৰ ৰবিৰাম বড়ো বুলি কোৱা এই বেৰাটো ভাঙি কেনে ধানটো আহি কেনে চব খাই গুটি লৈ গৈছে আৰু এজনৰ মৃত্যু হৈছে এজনৰ মৃত্যু হৈছে